তেখেতসকলে পাব। আৰু যোনে অৰুণোদয় এপ্লাই কৰা নাই পুতুককে এপ্লাই কৰি দিব মোক ডিটেইলছ। এতিয়া ইলেকশ্যনত এপ্লাই কৰিছে নাই পোৱা মই ক'লো তো ছেপ্টেম্বৰত সোমাব। এতিয়া নাই সোমোৱা, কাৰো পইচা সোমোৱা নাই, আপোনাৰ অকল নহয়। মই কৈ আছোঁ যোনে এপ্লাই কৰিছে ফৰ্ম ফিল আপ কৰি জমা দিছে ছেপ্টেম্বৰত পইচা সোমাবলৈ আৰম্ভ হ'ব আৰু গোটেই জীৱন সোমাই দিব। চৰকাৰো লাগে, ভাগৰ নালাগে। আৰু আমি গোটেইখিনি যদি মিলি যাওঁ, তেতিয়া এই অঞ্চলটো ডেভেলপমেণ্ট হ'ব। হ'বনে নহয়? যিখিনি বাকী থাকিছে, যিখিনি এতিয়ালৈকে কাম হোৱা নাই সেইখিনি মই কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু আপোনালোকে আশীৰ্বাদ দিব লাগিব আৰু আপোনালোকে সদায় আশীৰ্বাদ দিব। মই সদায় আপোনালোকৰ মাজত আহিম আৰু আপোনালোকৰ যিখিনি কাম হোৱা নাই সেইখিনি কাম মই আগবঢ়াই লৈ যাম। হ'ব? আচ্ছা, অৰুণোদয় কোনে এপ্লাই কৰিছে নাই? আৰু সেইটোতো ভাৰতীয় জনতা পাৰ্টি। দুটা আপোনালোকে ভোটত ভোট দিব লাগিব। ৩ নম্বৰটো ইয়াত বেলেগ দলৰ প্ৰাৰ্থী নাই বোলে, 2জন প্ৰাৰ্থীকে মই মাতিছোঁ আগত। নিৰ্দলীয় প্ৰাৰ্থী কি নাম? 2জন প্ৰাৰ্থী আছে।